মোক পইচা দিয়া বুলি ক'ৰবাত আছে নেকি? ক'ৰবাত আছে নেকি? গোটেই প্ৰতিবেদন মই সেইবিলাক ক'বলৈ নাযাওঁ। এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল। মই কে এম এছৰ নামত ওলোৱা নাই। 3 লাখ কথাৰ কথাটো ওলাইছে কমল মেধিৰ নামত। মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে, এটা ফ্ৰডে আপোনালোকে নাজানে এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে। আপুনি শুনি লওক, আপুনি কথাটো শুনি লওক। আপোনালোকৰ এজেণ্ডাটো হ'ল নহয় জানো? আপোনাৰ কথা কৈছোঁ মই। আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই। মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি। মোৰ নাম অখিল গগৈ। মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। মই আপোনাক চেলেঞ্জ কৰি ক'ব পাৰোঁ, কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চেলেঞ্জ কৰি ক'ব পাৰোঁ। আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে। গৌৰৱ গগৈক ডাঙৰ কৰি দিছে, কমল মেধিক ডাঙৰ কৰি দিছে, দুলাল বৰাক ডাঙৰ কৰি দিছে। এই গোটেইকেইটা লগালে 6 লাখ টকামান 7 লাখ টকামান হ'ব। APSC কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে নহয়, ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিলে। প্ৰথম কথা যে APSC কেলেংকাৰীটো অসমৰ ইতিহাসত নোহোৱা নোপোজা ধৰণৰ এটা ভয়ংকৰ কেলেংকাৰী। সেই কথাটো আমি সকলোৱে বুজি উঠিব লাগিব। এইটো মানে বেলেগ সৰু সুৰা কেলেংকাৰীৰ নিচিনা নহয়। এইটোৱে মানে গোটেই ছিষ্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিলে। মানে APSC কেলেংকাৰীটো কৰিবৰ কাৰণে আচৰিত ধৰণে মানে APSCৰ নিচিনা য'ত মানে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীবিলাকত চাকৰি দিবৰ কাৰণে হোৱা পৰীক্ষা, সেই পৰীক্ষাটোত নকল বহি বনাই লোৱা হৈছিলে। মানে গোটেই কাৰবাৰটোৱে এনেকুৱা আছিলে যে ই গোটেই ছিষ্টেমটোক, গোটেই পৰীক্ষা ছিষ্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিলে। গতিকে সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে APSC কেলেংকাৰীটো কৰিবৰ কাৰণে, তেনেকুৱা এটা কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয়, যদিহে তাত গভৰ্ণমেণ্ট জড়িত নাথাকে। এইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা। আৰু BK শৰ্মাৰ ৰিপৰ্টত এইটোকে লুকুৱাব খোজা হৈছে। BK শৰ্মাৰ ৰিপৰ্টত, বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, চেয়াৰমেনৰ পৰা PSOলৈকে। কিন্তু তাত কোনো দোষী সাব্যস্ত কৰি দিয়া এখন তালিকা আছে, আপোনালোকে চাই ল'ব। সেই তালিকাখনত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, য'ত চেয়াৰমেনৰ পৰা, এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা PSOজনলৈকে এই 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে। কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক, তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে। আৰু যাতে সেইটো লুকুৱাব পাৰে তাৰ কাৰণে BK শৰ্মা প্ৰতিবেদনখনত অকণমান মানে হাঁহি ধেমালিৰ খোৰাক দি দিয়া হৈছে যে কমল মেধিয়ে 3 লাখ টকা ল'লে বুলি, যে আপোনাৰ দুলাল বৰাই 2 লাখ টকা ল'লে বুলি। লৈছে নলৈছে নিশ্চয় হ'ব পাৰে, ল'বও পাৰে। কিন্তু এইটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয়। বা BJPৰ MLA জনে 60 লাখ টকা ল'লে বুলি দেখুৱাইছে। কি নাম এজন? গুৰুপ্ৰসাদ দাস, গুৰুজ্যোতি দাস, তেওঁ 60 লাখ টকা ল'লে বুলি দেখুৱাইছে। এইটো 60 লাখ টকাৰ বা দুলাল বৰাই 2 লাখ টকা লোৱা বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এইটো নহয়। এইটো হ'ল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ ছিষ্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্ছবিলাকৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোক সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে
ধ্বংস কৰি দিয়া এটা কেলেংকাৰী নাম্বাৰ 1 নাম্বাৰ 2 এই কেলেংকাৰীটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ই সুদূৰ প্ৰসাৰী কাৰণ ইয়াৰ জৰিয়তে অসমৰ এডমিনিষ্ট্ৰেশ্যন চলা সেইটো পুলিচ এডমিনিষ্ট্ৰেশ্যনে হওক বা চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক গোটেই এডমিনিষ্ট্ৰেশ্যন চলা ছিষ্টেমটোৰ কাৰিকৰবিলাকক ACS আৰু APS অফিচাৰবিলাকক তাতে তৈয়াৰ কৰা হয় বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এডুকেশ্যনৰ ডাঙৰ ডাঙৰ অফিচাৰ্ছবিলাক এই আটাইবিলাকক ইঞ্জিনিয়াৰ্ছবিলাকক তেওঁলোকক নিৰ্বাচন কৰাৰ তেওঁলোকক নিয়োগ কৰাৰ কাৰণে পৰীক্ষা পতাৰ এইটো ব্যৱস্থা গতিকে APSC কেলেংকাৰীটোত আপোনালোকে মেডিয়াই যি ধৰণে 2 লাখ টকা 3 লাখ টকা এইবিলাক কথা প্ৰকাশ কৰি আছে এইবিলাকৰ জৰিয়তে আচলতে যিবিলাকে এইবিলাক অকল এইটোৰ ওপৰত কেৱল গুৰুত্ব দি আছে সেইবিলাকে কেৱল মুচৰুচক বাতৰিয়ে দিয়া নাই আচলতে তেওঁলোকেও আচলতে APSC কেলেংকাৰীৰ প্ৰকৃত নায়কবিলাকক খলনায়কবিলাকক লুকুৱাবলৈ চেষ্টা কৰিছে আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰীৰ উলিওৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আপোনালোকে সকলোৱে জানে যে মই কিমান মাহ APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি জেলত আছিলোঁ দুবাৰকৈ এবাৰ নহয় APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি দুটা মানুহে আমি জেলত আছোঁ অখিল গগৈ আৰু অনিল বড়ো আছিলে কমল কুমাৰ মেধিৰ লগত জইণ্ট ছেক্ৰেটাৰী আৰু মই আছিলোঁ উপদেষ্টা এই দুজন মানুহে APSCৰ বিৰুদ্ধে আন্দোলন কৰি কেৱল দুজন মানুহে আমি জেলত গৈছোঁ আৰু APSC কেলেংকাৰী যে আজি উদ্ধাৰ কৰিলে কেলেংকাৰীটো যে প্ৰমাণ হ'ল তাৰ কাৰণে যেটো কেছ হৈছিল আপোনালোকৰ মনত নিশ্চয় আছে সেই কেছৰ হাইকোৰ্টৰ যেটো কি কয় আৰ্গুমেণ্ট সেই আৰ্গুমেণ্ট কৰিবৰ কাৰণে অসমত আমি উকিল পোৱা নাছিলোঁ হাইকোৰ্টে এমিকাছ কুৰি হিচাপে BD কোঁৱৰক নিযুক্তি দিছিলে আৰু গুৱাহাটী হাইকোৰ্টৰ এডভোকেটসকলে সেইদিনা আন্দোলন কৰাৰ কাৰণে আপোনালোকে নিশ্চয় মনত আছে যে এজনো এডভোকেট এই গোটেই গোচৰটোৰ যিদিনা ভাৰ্ডিক্ট দিছিলে সেই ভাৰ্ডিক্টৰ দিনা সেই গোচৰটোৰ কি কৰিবৰ কাৰণে আপোনাৰ আৰ্গুমেণ্ট কৰিবৰ কাৰণে উপস্থিত নাছিলে মই নিজে গুৱাহাটী হাইকোৰ্টত ভঙা ইংৰাজীত আৰ্গুমেণ্ট কৰিছিলোঁ মই চাগে একমাত্ৰ মানুহ অসমৰ যি গুৱাহাটী হাইকোৰ্টত চিভিলিয়ান হিচাপে আৰ্গুমেণ্ট কৰিছিলোঁ আৰু চিভিলিয়ান হিচাপে আৰ্গুমেণ্ট কৰি মই দুটা ৰিজাল্ট উলিয়াই আনিছিলোঁ 1 নম্বৰ CBI তদন্তৰ ৰিজাল্ট উলিয়াই আনিছিলোঁ আৰু 2 নম্বৰ আপোনালোকৰ নিশ্চয় মনত আছে APSC কেলেংকাৰীৰ সকলো উত্তৰ বহি আৰু ভাইভাৰ গোটেই ৰিপৰ্ট এইবিলাক সংৰক্ষণ কৰিব লাগে বুলি 2023 আৰু 2013 আৰু 14ৰ সকলো ৰেকৰ্ড সংৰক্ষিত কৰিব লাগে বুলি মই ভাৰ্ডিক্ট উলিয়াই আনিবলৈ সক্ষম হৈছিলোঁ মই এই মুহূৰ্তত BD কোঁৱৰ এডভোকেট BD কোঁৱৰক ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজে এইটো জনা দৰকাৰ যে সেই আৰ্গুমেণ্ট বেলেগ কোনেও নহয় অখিল গগৈ নিজেই চিফ জাষ্টিছৰ সন্মুখত মই নিজে আৰ্গুমেণ্ট